কোমোৰাখিনি অলপ সিজাৰ পিছত নমস্কাৰ জনাই মোৰ আজিৰ ব্লগটি আৰম্ভ কৰিছোঁ। আজি চাই থাককচোন বাৰু কি কৰা যায়। আমি বাৰু ডাঙৰকেইটা আটা খাম। মাইনাৰ কাৰণে আপেল বইল দিছোঁ খাবৰ কাৰণে। কুকাৰতে দিছোঁ আৰু বইল, ষ্টিম কৰা নাই, মানে পানীত বইল দিছোঁ। এনেকৈ বইল দি খুৱাওঁ তাইক ৰাতিপুৱাৰ ভাগটো। সিজিছে আৰু হৈ গৈছে, ঢিলা ঢিলা হৈ গৈছে। এফালে আকৌ মায়ে ক'লে ৰুটিকে বনাবলৈ, তো সেইকাৰণে আটাখিনি সাঁঠি ল'লোঁ। ৰুটি খাই ময়ো ভালে পাওঁ বাৰু। আজি আমি ৰঙা চাহৰ লগত খাম, একো ভাজি নবনাওঁ। ৰঙা চাহৰ লগত খায়ো ভাল লাগে, লাল চাহৰ লগত। চাহ খাবলৈ পানী বহাই দিলোঁ। ৰঙা চাহ আটাৰ লগত, ৰুটিৰ লগত চাহ, ৰঙা চাহ খাই বহুত মজা লাগে। ভাল লাগেনে আপোনালোকৰ? মই কিন্তু বহুত ভাল পাওঁ। কমেণ্ট কৰিবচোন যদি ভাল পায়। এয়া পানী বহাই দিলোঁ, উতল আহিলে চাহপাত আৰু চেনি দি দিম। পানী উতলি একদম অভাৰ হৈ গ'ল দেই। বেছি নিদিওঁ, অকণমান দিওঁ। বেছি হ'লে খাবলৈ বেয়া। এয়া আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট, ৰঙা চাহ আৰু শুকান ৰুটি। এনেকৈ ৰুটি লাল চাহত, মানে ৰঙা চাহত ভিজাই কোনে কোনে খায় বাৰু? মই কিন্তু বহুত ভাল পাওঁ দেই। একো ভাজি নহ'লেও মই ৰঙা চাহৰ লগত শুকান ৰুটি খাই বহুত ভাল পাওঁ। চাহ তাহ খাই তাইকো আপেলৰ পিউৰি খুৱাই আৰু এতিয়া তাই শুই গৈছে। আৰু এয়া হৈছে ছাল কোমোৰা। আপোনালোকে কি বুলি কয় জনাবচোন। আৰু এয়া মায়ে আলহী খাব যাওঁতে আনিছিলে, তাকে মায়ে বাচি মানে বাকলি গুচাই আনিছিলে। তো তাকে মই ক'লোঁ মাইনাই খোৱাৰ কাৰণে মই কুটি দিওঁ। আৰু আজি আমি খাম খাৰৰ লগত, দাইল, ছাল কোমোৰা আৰু খাৰ। পাৰিলে মই আপোনালোকক দেখুৱাম বাৰু কেনেকৈ বনাওঁ। অলপ সৰু সৰুকৈ কাটিছোঁ আৰু কেতিয়াবা নিসিজে নহয়, সৰু সৰুকৈ কাটিলে আৰু প্ৰব্লেম নাই। প্ৰথম আমি মচুৰ দাইল, খাৰ, পানীলাও। যদি বিচাৰে কেতিয়াবা খাব আৰু। কেতিয়াবা বাৰু এনেকৈ বনাই খাইছেনে আপোনালোকে? খাৰ দাইলৰ লগত খাম খাৰ, ভাল লাগে খাই। আপোনালোকে খায়নে কেতিয়াবা? যদি খায় জনাবচোন। ভাল লাগে জানিলে, যিহেতু আমিও খাওঁ।
এইফালে মানুহজনে অলপ কাম কৰি আছে আৰু ইফালে মানুহজনে আনিলে অংগনবাদীৰ পৰা কিবা পুষ্টিকৰ খাদ্য দিয়ে যে সেয়া ক'ত আটা হয় আটা নহয় এইটো হ'ল ডাল খিচিৰি আৰু এইটো হ'ল চুজি হালৱা এইটো দাইল খিচিৰি এইটো দাইল খিচিৰি তিনিটা পেকেট দাইল খিচিৰি এইটো চুজি দিছে এটা বনাই খাব লাগিব ন খিচিৰি বনাই খাব এইটো দাইল খিচিৰি ইনষ্টেণ্ট দাইল খিচিৰি এইটো হ'ল চব্জি হালৱা আৰু মই যে কৈছিলোঁ আমি আজি খাৰ খাম চাল কোমোৰা দাইলৰ সৈতে এয়া দালিখিনি প্ৰথমতে বইল কৰি ল'ব লাগে সিজাই ল'ব লাগে দেখাই আছোঁ সিজাই লোৱাৰ পিছত কি কৰিব লাগে চাই থাকিবচোন ভিডিঅ'টি শেষলৈকে কেৰেলা কাটি লৈছোঁ এতিয়া দীঘল কোনে ভাল পায় কেৰেলা খাই তিতা কেৰেলা ড্ৰাই ফ্ৰাই মই বহুত ভাল পাওঁ দেই তিতা কেৰেলা খাই এয়া দালিখিনি সিজিছে যেতিয়া কাটি থোৱা কোমোৰাখিনি এতিয়া দিয়া হ'ব চাই থাকিবচোন বাৰু নিমখ দিয়াখিনি আপোনালোকক দেখুৱাব নহ'ল দাইলখিনি বইল কৰা বহাই দিওঁতে দিয়া গৈছে এতিয়া সাৰ দিব কিমান দিব মা 1 কচলি 2 কচলি
এতিয়া সিজিব দিম ন আৰু এইফালে মোৰ তিতা কেৰেলাখিনি কাটি হৈ গ'ল। এনেকৈ সৰু সৰুকৈ কাটি তেলত মানে ভাজিলে অকণমান তেল সৰহকৈ দি ভাজিলে খাই ভাল লাগে। আপোনালোকে নিশ্চয় খায়, আপোনালোকেও কেনেকৈ খাই জনাবচোন বাৰু। ঢাকনিখন অলপ উদিয়াই চালোঁ, কোমোৰাখিনি অকণমান সিজিব লৈছে আৰু আমাৰ দেউতাকে কি কৰিছে চাওকচোন। ছোৱালীজনীক কাৰ্টুন লগাই দি চাবলৈ দি আছে, চাই নে নাচাই বোলে ভিডিঅ' কৰিছে আকৌ। তাই আৰু চাই আছে, তাকে অকণমান ভিডিঅ'টো দিলোঁ। আৰু আমাৰ চাল কোমোৰা, দাইল আৰু খাৰৰ আঞ্জাখন আমাৰ হৈ গৈছে। এয়া যেতিয়া সিজিবলৈ এয়া বাঁহৰ আমাৰ যিটো ঘুলটুনি বুলি কওঁ, আপোনালোকে কি বুলি কয় বা, ঘুলটুনি মাৰি দিলোঁ, পূৰা গুড়া হৈ গৈছে, ধুনীয়া চাই সিজি গ'ল। ইয়াত আমি বেলেগকৈ জ্বলা ব্যৱহাৰ কৰা নাই, জালুক গুড়া কৰি দিয়া হৈছে। দেখুৱাব নহ'ল ক্লিপটো, জালুক দিলে ভাল লাগে খাৰৰ আঞ্জাত। জলকীয়াও এড কৰিব পাৰে। ভিডিঅ'টি চাই কেনে লাগিলে জনাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।